আজি মই বনাব লৈছোঁ মোষ্ট ভাইৰেল ৰেচিপি চীজ কেক। এই ৰেচিপিটো বহুত ইজি হয়। তাৰ কাৰণে প্ৰথমতে বিস্কুটখিনি পাউডাৰ কৰি ল'ব লাগিব আৰু অলপ বাটাৰ ব্লেণ্ড কৰি ল'ব লাগিব। তাৰ পাছত লাঞ্চ বক্স এটাত এই বিস্কুটৰ পাউডাৰ আৰু বাটাৰখিনি দি ভালদৰে মিক্স কৰি পিনে এইখিনি অলপ টাইমৰ বাবে ছেট হ'বৰ বাবে ফ্ৰিজত ৰাখিব লাগিব। এতিয়া ৰেডি কৰিব লাগিব চীজ কেকৰ মেইন বস্তুটো মানে চীজটো। তাৰ কাৰণে প্ৰথমতে গাখীৰ 1/2 লিটাৰ লৈ এইখিনি ফালি ল'ব লাগিব। এইখিনি ফাটি যোৱাৰ পাছত মিক্সাৰ বাটি এটাত এইখিনি দিব লাগিব আৰু 1/2 কাপ ক্ৰীম আৰু 2 স্পুন চুগাৰ দি এইখিনি ভালদৰে মিক্স কৰি ল'ব লাগিব। তাৰ পাছত এই বিস্কুট লেয়াৰটোৰ ওপৰত ধুনীয়াকৈ চীজ লেয়াৰটো দি অলপ টাইমৰ কাৰণে ফ্ৰিজত ৰাখি থ'ব লাগিব আৰু এইখিনি যেতিয়া ভালদৰে টাইট হৈ যাব চীজ লেয়াৰটোৰ ওপৰত তেতিয়া মেল্টেড চকলেটখিনি দি দিব লাগিব আৰু 2টা অৰিঅ' বিস্কুট ভালদৰে গুৰি কৰি তাৰ ওপৰত দি দিব লাগিব। তাৰ পাছত আমি ফ্ৰিজত ইয়াক 3 to 4 আৱাৰ্ছৰ কাৰণে ৰাখিব লাগিব। এয়া চাওকচোন আমাৰ চীজ কেক ৰেডি হৈ গ'ল আৰু খাবলৈ সঁচাই বিৰাটেই টেষ্টি আছিলে। আপোনালোকে যদি এই ভাইৰেল ৰেচিপিটো এতিয়ালৈকে ট্ৰাই কৰি চোৱা নাই নিশ্চয় এবাৰ হ'লেও কৰি চাব। আজি ভিডিঅ'টো মই অৱশ্যে ইয়াতে সামৰিছোঁ। বাই বাই।